Hello everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু প্ৰিপাৰেচন বিলাক খুব সুন্দৰভাৱে কৰি আছে আৰু ভিডিঅ'ৰ টাইটেলটো দেখি আপোনালোকে হয়তো গম পাইছে বহুত এটা ইম্পৰ্টেন্ট টপিক আজি ডিসকাস কৰিব ওলাইছো আৰু প্ৰথমতে মই আপোনালোকক সিলেবাসটো এবাৰ জনাই দিও পেপাৰ দুখন থাকে প্ৰিলিমছৰ GS1 আৰু GS2 GS1 ৰ টোটাল মাৰ্কস 200 ডিউৰেচন 2 hours আৰু অবজেক্টিভ টাইপ কোৱেশ্চন লগতে 30% to 35% questions will compulsorily be related to অসমৰ related question থাকিব আৰু GS2 total marks 200 duration 2 hours type objective but GS2 paper con qualifying in nature hoy shall have minimum qualifying marks of 33%. এতিয়া আমি প্ৰথমতে সিলেবাস খন এবাৰ চাই লও তাৰ পিছত মই আপোনালোকৰ সৈতে ডিসকাস কৰিম যে CSET পেপাৰ খন কিহৰ কাৰণে ইমান ইম্পৰ্টেন্ট সো এতিয়া সিলেবাস খন এবাৰ চাই লও আহক আৰু ইয়াত আপোনালোকে দেখিছে 200 মাৰ্কস কিন্তু 80 কোৱেশ্চনছ থাকিব তাৰ মানে পাৰ কোৱেশ্চন 2.5 মাৰ্কস থাকিব কাৰণ মই এটো কাৰণে কৈছো 2.5 মাৰ্কস নেগেটিভ মাৰ্কিংৰ কথা আপোনালোকে ধ্যান ৰাখিব লাগিব এটা সিলেবাসটো হয় একো নহয় কোৱান্স থাকিব ৰিজনিং লজিক্যাল ৰিজনিং মেন্টাল এবিলিটি ইংলিশ কম্প্ৰিহেনশন এইবিলাক নরমাল যিখিনি কম্পিটিটিভ এক্সামত থাকে হেকিনে থাকিব বাট এতিয়া মেইন কথাটো লাহো যে CSET পেপাৰখন ইমান কিহৰ কাৰণে ইম্পৰ্টেন্ট প্ৰথমটো কথা আমি সদায় GS1 খনত বেছি ধ্যান দিও কাৰণ GS1 খনৰ ওপৰতে ভিত্তি কৰি তেওঁলোকে কাট অফ মাৰ্কস ডিসিশন হয় আৰু মাৰ্কস বিলাক আপোনালোকে মেৰিট বেসিছত অনা যায় কিন্তু তাৰ লগতে যিখন CSET পেপাৰ হেখন আমি লাষ্ট ডে লৈকে থৈ দিও বা বহুত ব্যক্তিয়ে প্ৰেক্টিছ নকৰে হেকাৰণে CSET খন গৈ অন দা স্পট এটা আপোনালোকে কৰিব অলপ অসুবিধা হ'ব CSET খন এটলিষ্ট আপোনালোকে এক্সামৰ আগত এক সপ্তাহৰ আগত একো নহলো কমসে কম ম্যাথছ ৰিজনিং বা ইংলিশ কিনি অলপ প্ৰেক্টিছ কৰি লব প্ৰিভিয়াস কোৱেশ্চন পেপাৰ আপোনালোকে এনালাইসিস কৰিব এনালাইসিস কৰি কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আপোনালোকে চাব কেলে কৈছো কাৰণ আপোনালোকে বাই চান্স যদি CSET পেপাৰখনৰ কোৱালিফাই নকৰে তেতিয়াহলে আপোনালোকৰ এক বছৰ কিন্তু লোকসান হৈ যাব যদিও এখন কোৱালিফাইং বহুতে নেগলেক্ট কৰে এখানে বাৰ মই কৈছো আপোনালোকক নেগলেক্ট নকৰিব GS1 ত লাগিলে আপোনালোকে দুখৰ ভিতৰ দুখই পক কিন্তু যদি কোৱালিফাইং মাৰ্কস খনত আপুনি যদি কোৱালিফাই কৰিব নাই পেপাৰখনত তেতিয়াহলে আপোনাৰ এবছৰ লোকসান হ'ব সো আপোনালোকে এবছৰ লোকসান হোৱাটো বিচাৰে নে এখন পেপাৰ অলপ সিৰিয়াসলি লোৱাটো বিচাৰে লাষ্ট টাইম মোৰ চিনাকি বহুত ভাল ক্যান্ডিডেটৰ এই CSET পেপাৰখনৰ কাৰণে ৰখি গল আৰু বহুত ভাল ক্যান্ডিডেট GS1 ত তেওঁলোকে বহুত ভাল আছে কিন্তু GS2 ত তেওঁলোকে কোৱালিফাই কৰিব পৰা নাই আৰু বহুত ব্যক্তি আছে হয় তেওঁলোকে অন দা স্পট গৈ কৰিব পাৰে কিন্তু সবৰে ক্যাপাসিটি বা ক্যালিবাৰ একে নাথাকে এটলিষ্ট আপোনালোকে ম্যাথছ কিনি প্ৰেক্টিছ কৰি যাব কাৰণ মই দুটা ইয়াৰ পেপাৰ দেখিছো তেওঁলোকে ম্যাথছ ইমান টাফ দিয়া নাই বাট এবাৰ মোৰ লাগিছে তেওঁলোকে অলপ ম্যাথছ ৰিজনিং অকমান পেপাৰ লেভেলটো অলপ টাফ কৰিব যেটো এবাৰ পোষ্ট কম ভ্যাকেন্সি বহুত কম আছে সো তেওঁলোকে ষ্ট্ৰিক কৰিব প্ৰথম ষ্টেজতে তেওঁলোকে ষ্ট্ৰিক কৰিব বুলি মই ভাবো সো এটো কাৰণে আপোনালোকক বাৰ মই ৰিকুৱেষ্ট কৰিছো এটলিষ্ট ইংলিশ লজিক্যাল ৰিজনিং ম্যাথছ অলপ প্ৰেক্টিছ কৰিব আৰু যিসকল ব্যক্তি ম্যাথছত ইমান ভাল নহয় তেওঁলোক ম্যাথছত যদি উইক তেতিয়াহলে তেওঁলোকে লজিক্যাল ৰিজনিং বা কিছুমান আপোনাৰ ডেটাবেস কোৱেশ্চন আহে হেবলা আপোনালোকে অলপ কৰিব পাৰিব ম্যাথছৰ ৰিলেটেড একদম ডাইৰেক্ট যদি ম্যাথছ কৰিব নোৱাৰে ডেটাবেস পাই ডায়াগ্ৰাম বাৰ ডায়াগ্ৰাম এনেকুৱা ধৰণৰ কিছুমান আহে ডেটা ৰিলেটেড চাৰ্টস গ্ৰাফস এইবিলাক আহে ডাটা সাফিসিয়েন্সি বুলি কয় হেবলা কোৱেশ্চন আপোনালোকে প্ৰেক্টিছ কৰিলে বহুত কিনি নম্বৰ উঠিব আৰু লগতে ইংলিশো আপোনালোকে যদি ভালদৰে প্ৰেক্টিছ কৰে এটলিষ্ট কোৱালিফাইং নম্বৰটো আহি যায় তথাপিতো যিসকল ব্যক্তি ম্যাথছত একদম উইক তেওঁলোকৰ কাৰণে কৈছো ষ্টিল আপোনালোকে কিন্তু ম্যাথছ প্ৰেক্টিছ কৰি যাব আৰু এইকিনে মোৰ ক'বলগীয়া আছিল যদি আপোনালোকে ভিডিঅটো ভাল পাইছে এটা লাইক কৰি দিব কমেন্ট কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ সো মাচ বাই বাই টেক কেয়াৰ